নতুন ভিডিওতে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে গম পাইছে বৰ্তমান অসমত কি চলি আছে দেখিছে। হাই ফাই অভিনেতা অভিনেত্ৰীয়ে বৰ্তমান সময়ত ট্ৰেডিঙৰ নামত কি অৱস্থা কৰি আছে। যাৰ নাম ক'বলৈ লৈছোঁ আপোনালোকে নিশ্চয় চিনি পায়, তেওঁৰ নাম হ'ল চুমি বৰা। বৰ্তমান ৰাইজে চুমি বৰাক সকলোৱে চিনি পায় আৰু আপোনালোকে জানে যে ভাল অভিনেত্ৰী। কিন্তু কি কাৰণত তেওঁ এনেকুৱা কৰিবলগীয়া হ'ল? আচলতে চুমি বৰাই ৰাইজৰ মৰমসমূহ বুটলিবলৈ সক্ষম নহ'ল নেকি, ৰাইজে যেনেধৰণে মৰম কৰিছিল। তেন্তে বলক ভিডিঅ'টোত আলোচনা কৰোঁ যে চুমি বৰাই কিয় এনেকুৱা কৰিলে। গতিকে আপোনালোকে গম পাইছে যে বৰ্তমান চুমি বৰা পলাতক। তেওঁক আৰক্ষীয়ে 3 দিন হ'ল তেওঁক বিচাৰি আছে, ধৰিব পৰা নাই। কালি আপোনালোকে হয়তো গম পাইছে যে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুদাৰ ঘৰত কালি চুমি বৰা আছিলে, কিন্তু পুলিচৰ যোৱা গম পাই তেওঁ তাৰ পৰা পলাইলে। আচলতে কাৰণটো কি? যদি তেওঁ এই ইমান ধন ৰাখি যদি তেওঁ লোৱাই নাই, তেওঁ পলাতক হৈ আছে কিয়? ইয়াৰ ৰহস্যটো কি? ৰাইজে বহুত মৰম চেনেহ দিছিল, তেওঁ ভিডিঅ' বনাই চুমি বৰা সকলোৱে জানে। ৰাইজে বহুত মৰম চেনেহ দিছিল, কিন্তু তেওঁ সেই মৰম চেনেহ বুটলিবলৈ সক্ষম নহ'ল নেকি? তেন্তে কি কৰিবলৈ সক্ষম নহ'ল? কোন অভিনেত্ৰীয়ে বৰ্তমান সময়ত ইমান কোটি কোটি টকা দি বিয়া পাতিছে? হয়তো আপোনালোকে প্ৰথম দেখিছে চুমি বৰা, যোনগৰাকীতে পলাতক হৈ আছে অভিনেত্ৰী অসমীয়াৰ চুমি বৰা। তেওঁ ইমান হাই ফাই 4 কোটি 5 কোটি টকা খৰচ কৰি এখন বিয়া পাতিছে। হয়তো অসমৰ ৰাইজে প্ৰথম দেখিছে যে চুমি বৰাই ডুবাইত গৈ ইমান ডাঙৰ বিয়া পাতিছে, 4 কোটি টকা খৰচ কৰি পেলাই বিয়া পাতিছে। এই টকাসমূহ ক'ৰ পৰা আহিল? আচলতে আপোনালোকে জানে যে অভিনয় কৰি বা অভিনয় ক্ষেত্ৰলৈ আহি বা অভিনয় যোগেদি ইনকাম ইমান কৰিব নোৱাৰি। হয়তো পাৰি 4 কোটি 5 কোটি 6 কোটি তালৈকে সময় লাগিব, কিন্তু তেওঁ অভিনেত্ৰী হৈ এই জগতলৈ অহা বেছিদিন হোৱা নাছিলে। কিন্তু তেওঁ বেছিদিন হোৱা নাই, তবু তেওঁ 4 কোটি 5 কোটি টকা দি পেলাই বিয়া পাতিলে। হয়তো কেনেকৈ সম্ভৱ হ'ল? এতিয়া ন তথ্য ওলাই আছে, আৰক্ষীয়েও ন তথ্য উলিয়াই আছে। আপোনালোকেও গম পাইছে যে নিউজ চেনেলত বৰ্তমান সময়ত চলি আছে চুমি বৰা ট্ৰেডিঙক লৈ পেলাই বহুতো কথা। আচলতে ৰহস্যটো কি? চুমি বৰা জড়িত হৈ আছে এই কাণ্ডটোত, সেইকাৰণে চুমি বৰা বৰ্তমান পলাতক হৈ আছে। আচলতে ৰাইজে বহুতখিনি মৰম দিছিল আৰু ৰাইজে বহুতখিনি আশা কৰিছিল যে তেওঁ এগৰাকী উঠি আহিছে অভিনেত্ৰী, তেওঁ অভিনয়েৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান সময়ত তেওঁ সকলো শেষ কৰি দিলে। কাৰণ ইমান টকা তেওঁলোকৰ হাতত, এতিয়া আৰক্ষীৰ হাতত এতিয়া এইবোৰ টকা জালত পৰিছে। ৰাইজৰ মৰম বুটলিবলৈ তেওঁ সক্ষম নহ'ল। আচলতে কিয়? ইমান টকাৰ লালচি হৈ গৈছিল নে যেন বৰ্তমান সময়ত তেওঁ ৰাইজৰ পৰা, মানুহৰ পৰা, পুলিচৰ পৰা বাচি থাকিবলৈ অ'ত গৈছে ত'ত গৈছে, অমুকলৈ আহিছে তমুকলৈ আহিছে, কিন্তু বৰ্তমানো তেওঁ পলাতকেই হৈ আছে, পুলিচে ধৰিব পৰা নাই। ৰাইজসকল এটা কথা মনত ৰাখিব, ৰাইজতকৈ মৰম একো নহয়। আপোনালোকে যিখিনি মৰম দিছিল চুমি বৰা যোনগৰাকী অভিনেত্ৰী, হয়তো তেওঁলোকৰ বহুতো হিট গান আছে, ছং আছে, তাত অভিনয় কৰিছে, আপুনি শুনিবলৈ পাইছে। সেই অভিনয়সমূহ দেখিছে চুমি বৰা কি ধুনীয়াকৈ অভিনয় কৰে। তেন্তে তেওঁ কি কাৰণত এইবোৰ কাম কৰিলে? সদায় এটা কথা মনত ৰাখিব, সকলোৱে নিজৰ কষ্টৰ বলত, নিজৰ চেষ্টাৰ বলত ইনকাম কৰক। কেতিয়াও কাৰো ঠগ প্ৰবঞ্চনা কৰি কেতিয়াও 1 টকা ইনকাম নকৰিব। কাৰণ চুমি বৰাৰ ক্ষেত্ৰত এয়াই হ'ল, লাখ লাখ টকা দি পেলাই বস্তু দিছে। কালি নিউজত পোৱা মতে কিমান লাখ টকা আঙুঠি দিছে, অমুকত দিছে। তেওঁৰ ডান্স একাডেমি এখন খুলিছে, য'ত প্ৰিণ্ট কৰোঁতে কিমান লাখ টকা দিছে। হয়তো মই নিউজটো ভালকৈ চোৱা হোৱা নাছিল, তো সেইকাৰণে মই ক'ব পৰা নাই। মই চাইছোঁ, থুলমূলকৈ চোৱা হৈছিল। কিমান লাখ টকা দিছে সেই যোনখন তেওঁ ডান্স একাডেমি খুলিছিল তাত ডিজাইনিং কৰিবলৈ, মানে যোনখিনি ডিজাইন আছে সেইখিনি ডিজাইন কৰিবলৈ ইমান টকা দিয়া হৈছিল, লাখ লাখ টকা দিয়া হৈছিল। গতিকে এই লাখ লাখ টকাসমূহ ক'ত পাইছিল? তেওঁক কোনে দিছিল? ইয়াৰ লগত আৰু মানুহ জড়িত হৈ আছে। গতিকে ৰাইজে সতৰ্ক হওক, সাৱধান হওক, এনেকুৱা ঠগ প্ৰবঞ্চনাৰ আঁৰত কেতিয়াও নাযাব। হয়তো আপোনালোকক বৰ্তমান সময়ত দেখিছে বহুতো মানুহ আছে, আৰু বহুতো মানুহে আপোনালোকক ক'ব পাৰে যে আপোনালোকে ইমান টকা ইনভেষ্ট কৰক, মই আপোনালোকক ইমান টকা ইনভেষ্ট দিম। কাৰণ চাওক, আজিৰ যুগত 10-20 টকা এটা কোনেও কাকো নিদিয়ে। সদায় নিজৰ কষ্ট বলত যিখিনি টকা পায় সেইখিনি টকাই নিজৰ কামত খটুৱায়। আজিৰ যুগত আপোনাক 10-20 টকা কোনেও নিদিয়ে, বৰঞ্চ তেওঁলোকে লাভহে বিচাৰে। সেই গতিকে আপোনালোক সতৰ্ক হওক, সাৱধান হওক।
এনেকুৱা যদি কোনোবা ঠগ প্ৰবঞ্চক আহে তেন্তে আপোনালোকে সেই ঠগ প্ৰবঞ্চনৰ পৰা সাৱধান হওক। তেতিয়া আপোনালোকে নিজে নিজৰ কষ্ট কৰি পেলাই নিজে যি কৰিব মন সেয়া কৰি যাব।